মাৰাডোনাৰ ঘড়ী চুৰি কৰি নিশাৰ ভিতৰতে কুখ্যাত হৈ পৰা চুৰ ৱাজিদ হুছেইনৰ বাসগৃহত শিৱসাগৰ আৰক্ষীৰ অভিযান। মৰাণহাটৰ খুমটাইস্থিত বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আইপেড, জোতাকে ধৰি মুঠ 11 বিধ সামগ্ৰী। ডুবাইৰ পৰা এইসমূহ সামগ্ৰীও চুৰি কৰি অনাৰ সন্দেহ কৰিছে ৱাজিদ হুছেইনৰ বিৰুদ্ধে। মাৰাডোনাৰ ঘড়ী চোৰৰ ঘৰত আৰক্ষীৰ তালাচী। মৰাণহাটৰ খুমটাইত থকা চুৰ ৱাজিদ হুছেইনৰ এইটো বাসগৃহতেই উদ্ধাৰ হৈছিল ফুটবল সম্ৰাট ডিয়াগো মাৰাডোনাৰ মৃত্যুৰ পূৰ্বে চুৰি হোৱা বহু চৰ্চিত ঘড়ীটো। এতিয়া আন কেইটামান সামগ্ৰী চাওক, আইপেড, জোতা, ঘড়ী, স্কোৱাছ ৰেকেট আৰু বহুতো। ডুবাইত দুৱাৰৰখীয়া হিচাপে কৰ্মৰত ৱাজিদৰ ঘৰটোত শিৱসাগৰ আৰক্ষীয়ে চলালে অভিযান। অভিযানত ওলাল মুঠ 11 বিধ সন্দেহজনক সামগ্ৰী, য'ত আছে 2টা আইপেড, 2যোৰ জোতা, এযোৰ স্কোৱাছ ৰেকেট, এটা হাতঘড়ী, এটা জেকেট, এটা ট্ৰেক পেণ্ট, এটা টি-চাৰ্ট, পুতলা, টুপি, ভেছলিন কণ্টেইনাৰ আৰু 6টা বিলাসী লাইটাৰ। আটাইখিনি সামগ্ৰী ৱাজিদে চুৰ কৰি অনাৰ সন্দেহত জব্দ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। উল্লেখ্য, 2016 চনৰ পৰাই ডুবাইত আল্লাৱাৰ এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীত ৱাটছমেনৰ কাম কৰিছিল ৱাজিদে। ৱাজিদৰ বন্ধু নাইজেৰিয়াৰ ডেৰিকে কাম কৰিছিল মৰো স্পেচ নামৰ আন এটা কোম্পানীত। মাজে সময়ে ৱাজিদক ডেৰিকে দিছিল কাপোৰ, জোতা ইত্যাদি। এইসমূহ সামগ্ৰীও ডেৰিকৰ পৰাই লাভ কৰিছিল নেকি ৱাজিদে, নে ডুবাইত 2 ৱাটছমেন বন্ধুৱে মিলি নামি পৰিছিল চুৰি কাৰ্যত? সকলো ৰহস্যৰ আৱৰ্তত। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।